এই মুহূৰ্তত দিবলৈ লৈছো এটা ব্ৰেকিং নিউজ। ডবকাৰ চাংমাজিৰ মিকিৰ গাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বিষ্ণু মন্দিৰত দুৰ্বৃত্তই পেলাই থৈ গ'ল নিষিদ্ধ গো মাংস। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চেপা উত্তেজনাৰ সৃষ্টি হৈছে। ঘটনাস্থলীত উপস্থিত আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী, ডবকাৰ ৰাজচক্ৰ বিষয়া স্নেহা ভৰালী সহ আন শীৰ্ষ বিষয়াও উপস্থিত হৈছে ঘটনাস্থলীত। দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি শাস্তি বিহাৰ দাবী ৰাইজৰ। আমি পুনৰবাৰ জনাইছো, ডবকাৰ চাংমাজিৰ মিকিৰ গাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বিষ্ণু মন্দিৰত দুৰ্বৃত্তই পেলাই থৈ গ'ল নিষিদ্ধ গো মাংস। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চেপা উত্তেজনাৰ সৃষ্টি হৈছে। ঘটনাস্থলীত উপস্থিত আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী, ডবকা ৰাজচক্ৰ বিষয়া স্নেহা ভৰালী সহ আন শীৰ্ষ বিষয়াও উপস্থিত হৈছে ঘটনাস্থলীত। দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি শাস্তি বিহাৰ দাবী স্থানীয় ৰাইজৰ।